প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যন বুলি ক'লে আমাৰ মনলৈ অহা প্ৰথমটো প্ৰিপজিশ্যন হৈছে টু TO2 টুৰ প্ৰিপজিশ্যনটোৱে বাক্যত কোনটো অৰ্থ প্ৰকাশ কৰে যে কোনোবা এজন গন্তব্য স্থান এটালৈ গৈছে সেই যে গন্তব্য স্থানটোলৈ তেওঁ গৈছে সেই কথাটো ক'বলৈ আমি বাক্যত টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ টু প্ৰিপজিশ্যনটোৱে বাক্যত যদি আমি ইংৰাজীত কওঁ তেনেহ'লে ফাইনেল ডেষ্টিনেশ্যন বা কোনোবা এজনে কৰা যাত্ৰা এটাৰ শেষ ক'ত হ'ব সেই কথাটো বুজায় কোনোবা এজন মানুহ ঘৰৰ পৰা ওলাই গৈছে তেওঁ কলৈ যাব কোনফালে যাব তেওঁৰ গন্তব্য স্থান কি তেওঁটো কৰবালৈ যাবলৈ বুলিয়ে ওলাই গৈছে গতিকে সেই গন্তব্য স্থানটোৰ কথা যেতিয়া আমি কম তেতিয়া তেওঁ কলৈ গৈছে বুজাবলৈ টু প্ৰিপজিশ্যনটো বাক্যত ব্যৱহাৰ কৰিম ধৰি লওক মই বজাৰলৈ গৈ আছো মই ঘৰৰ পৰা ওলালো মোৰ গন্তব্য স্থানটো হৈছে বজাৰ গতিকে মই বজাৰলৈ গৈ আছো বুলি অসমীয়াত কৈছো ইংৰাজীত ক'বলৈ সেই গন্তব্য স্থান অৰ্থাৎ বজাৰলৈ যোৱাৰ কথাটো ক'বলৈ আমি টু প্ৰিপজিশ্যনটো বাক্যটোত ব্যৱহাৰ কৰিম I am going to the market মই বজাৰলৈ গৈ আছো I am going to the market অৰ্থাৎ মোৰ গন্তব্য স্থানটো হৈছে বজাৰ I am going to the market He is going to school তেওঁ বিদ্যালয়লৈ গৈ আছে তেওঁ ইউনিফৰ্মযোৰ পিন্ধি ঘৰৰ পৰা ওলাল গতিকে তেওঁ কলৈ গৈ আছে তেওঁৰ গন্তব্য স্থানটো কি সেই মুহূৰ্তৰ কাৰণে তেওঁ ফাইনেল ডেষ্টিনেশ্যনটো হৈছে গন্তব্য স্থান হৈছে স্কুল গতিকে আমি যেতিয়া ইংৰাজীত কম তেতিয়া ক'ব লাগিব হি ইজ গোয়িং টু স্কুল গতিকে টু প্ৰিপজিশ্যনটোৱে গন্তব্য স্থান অৰ্থাৎ এটা মুহূৰ্তৰ কাৰণে ফাইনেল ডেষ্টিনেশ্যনটো বুজায় হি ৱেণ্ট টু গুৱাহাটী লাষ্ট মান্থ যে তেওঁ যোৱা মাহত গুৱাহাটীলৈ গৈছিল তেওঁ যোৱা মাহত যে গৈছিল তেওঁৰ গন্তব্য স্থানটো আছিল গুৱাহাটী গতিকে আমি টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিছোঁ হি ৱেণ্ট টু গুৱাহাটী লাষ্ট মান্থ হি ৱেণ্ট টু গুৱাহাটী লাষ্ট মান্থ প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যনৰ অন্য এটা প্ৰিপজিশ্যন হৈছে টুৱাৰ্ডছ মানে হৈছে কাৰোবাৰ ফালে গৈ থকা এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিব যে আমুকলৈ গৈ থকা বুলি ক'বলৈ আমি টু প্ৰিপজিশ্যনটোক ব্যৱহাৰ কৰিছিলোঁ কিন্তু টুৱাৰ্ডছটো আকৌ মাজত কিয় আহিল হয় টু প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰাৰ কথা ক'লোঁ যেতিয়া গন্তব্য স্থান এটাৰ কথা ক'লোঁ এতিয়া টুৱাৰ্ডছটো আমি ক'ত ব্যৱহাৰ কৰোঁ এই যে মই বজাৰলৈ বুলি গৈ আছোঁ মই গৈছোঁ বজাৰলৈ ঠিকেই কিন্তু ধৰক মোৰ চিনাকি কোনোবা এজনক মই দেখিলোঁ ৰাস্তাৰ সিপাৰে তেওঁ ৰৈ আছে মই তেওঁৰ ফালে আগবাঢ়ি গ'লোঁ মই বজাৰলৈ যাম আই এম গোয়িং টু দ্য মাৰ্কেট কিন্তু সেই যে চিনাকি মানুহজনক দেখি মই তেওঁৰ ফালে গ'লোঁ আই এম গোয়িং টুৱাৰ্ডছ হিম যে মই তেওঁৰ ফালে গৈছোঁ আই এম গোয়িং টুৱাৰ্ডছ হিম তেওঁৰ ফালে গৈছোঁ অৰ্থাৎ টুৱাৰ্ডছ প্ৰিপজিশ্যনটোৱে কি বুজায় কোনোবা যেতিয়া কাৰোবাৰ ফালে গৈ থাকে অৰ্থাৎ মই আইচক্ৰীমৰ দোকানখনৰ ফালে গৈ আছোঁ তেওঁ মোৰ ফালে আহি আছে তেওঁ ফাইনেল ডেষ্টিনেশ্যন বা তেওঁ কলৈ গৈ আছিল কলৈ যাব সেইটো পিছৰ কথা কিন্তু সেই মুহূৰ্তত তেওঁৰ যিফালে গৈ আছে তেওঁ মোৰ ফালে আহি আছে তেওঁ সেই দোকানখনৰ ফালে গৈ আছে বা মই কোনোবা এজনক দেখিছোঁ তেওঁ সেই ঘৰটোৰ ফালে গৈ আছে সেইটো ক্ষেত্ৰত টুৱাৰ্ডছ মই উদাহৰণ দিছোঁৱেই যে মই বজাৰলৈ গৈ আছোঁ হয় মই বজাৰলৈ যাব লাগিব সেই বুলিয়েই মই ঘৰৰ পৰা ওলাই আহিছোঁ কিন্তু মই কোনোবা চিনাকি মানুহ এজনক দেখি যেতিয়া তেওঁৰ ফালে যাম অকণমান সময় কথা পাতিম তাৰপাছত অলপ দূৰ গৈ ভাবিলোঁ যে নাই প্ৰথমতে মই বাতৰি কাকতখন লৈ লওঁ বাতৰি কাকতৰ দোকানখনৰ ফালে আগবাঢ়ি গ'লোঁ সেয়া টুৱাৰ্ডছ হি ইজ কামিং টুৱাৰ্ডছ মি যে তেওঁ মোৰ ফালে আহি আছে দে আৰ গোয়িং টুৱাৰ্ডছ দ্য আইচক্ৰীম পাৰ্লাৰ যে তেওঁলোকে আইচক্ৰীম খাবলৈ আইচক্ৰীমৰ দোকানখনৰ ফালে গৈ আছে তেওঁলোক সেই মুহূৰ্তত আইচক্ৰীমৰ দোকানখনৰ ফালে গৈ আছে গতিকে দে আৰ গোয়িং টুৱাৰ্ডছ দ্য আইচক্ৰীম পাৰ্লাৰ তেওঁলোক ক'লৈ আহিছে ক'লৈ গৈছে ঘৰৰ পৰা ওলাই আহোঁতে ক'লৈ যাবলৈ আহিছে সেইটো পিছৰ কথা কিন্তু সেই মুহূৰ্তত তেওঁলোকে আইচক্ৰীমৰ দোকানখনৰ ফালে গৈ আছে গতিকে দে আৰ গোয়িং টুৱাৰ্ডছ দ্য আইচক্ৰীম পাৰ্লাৰ টুৱাৰ্ডছ প্ৰিপজিশ্যনটোৱে কি বুজায় যে নিৰ্দিষ্ট গন্তব্য স্থানৰ কথা নকৈ এটা মুহূৰ্তত কোনফালে গৈ থাকে সেই মুভমেণ্টটো বা সেই গতিশীলতাটোৰ কথা কয় তেওঁ মোৰ ফালে আহি আছে হি ইজ কামিং টুৱাৰ্ডছ মি মই তেওঁৰ ফালে গৈ আছোঁ আই এম গোয়িং টুৱাৰ্ডছ হিম মই সেই ঘৰটোৰ ফালে গৈ আছোঁ আই এম গোয়িং টুৱাৰ্ডছ দ্য হাউচ এনেকুৱা ধৰণেৰে